Hey guys, বহুত দিনৰ মূৰত ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইণ্ডিয়ান ব্লগাৰ ৰাহুল। তো এতিয়া আছে মোৰ লগত ধ্ৰুৱ ইফালে আৰু পিছফালে এজন সদস্য আছে, সি বাৰু লাজ কৰি কেমেৰাত আহিব। এতিয়া আমি যাই আছোঁ এটা মানে বিখ্যাত ঠাইলৈ, তো বলক যাই থাকোঁ। তো কথাটো হ'ল মানে কেনেকুৱা কি গোটাইখিনি আগত যাই কৈ আছোঁ। তো এতিয়া আমি ইফালেদি যাব লাগিব, আগৰ ফালে মানে চান্দুবি যোৱা ফালে ৰাস্তাটো, আৰু ইফালে চাহপাত বাগান। আহি আমি কলঘৰত দলং পালোঁ, মানে এইখন দলং চাওক। তো গৈ আছোঁ এনেদৰে চাহপাতৰ মাজে মাজে, চাওক কিমান ধুনীয়া সেউজীয়া সেউজীয়া পাত। চাই থাকক ভিডিঅ'টো, মজা পাব মজা। সেইখন পাহাৰত যাম আমি এতিয়া ভিতৰে। বাকী এইটো পালোঁৱে গেটটো, এইটো পাই গ'লোঁ। এতিয়া আমাৰ ছাৰে গাড়ীখন আনি আছে, এইখিনি বা কিনকে পাত আনে সিহে জানে। আৰু থাকবা দিলোঁ আগত মই আপোনালোকক অলপমান নাজাৰাটো দেখাম। ইয়াত কেনেকুৱা নাজাৰা, তাৰমানে ভিউ পইণ্টগিলা ৰখলাই আৰু দেই চাহপাতৰ মাজত দিছোঁ। এনেদৰে চাহপাতৰ মাজে মাজে যাব লাগে সেই মন্দিৰটোলৈকে, য'ত তাৰমানে বহুত ৰহস্যময় মানে কথা আছে, বহুতখিনি কথা আছে। আপোনালোকক যদি তাত মানুহ পাওঁ আজি, আপোনালোকক নিশ্চয় জনাম কেনেকুৱা কি, তাৰমানে গোটেই ৰহস্যখিনি ফাদিল কৰিবলৈ চেষ্টা কৰিম। নামি লওঁ ৰ'ব, ফাইনা মাৰিলোঁ এইটোৱে আৰু গেটটো। এই চেণ্ডেল ভিতৰত নিব পাৰি চাগে। তো কৃষ্ণ, আৰু সোমাই আপোনালোকে পাব এটা হনুমান মন্দিৰ, য'ত লিখা আছে শ্ৰী। তো হ'ল মেইন মন্দিৰটো, আৰু মন্দিৰত সোমাৰ কাৰণে আৰু গাইজ ভৰি ধুই ল'ব লাগিব না। আপোনালোকে আহি কিনে ইয়াত নাদ এটা আছে, ইয়াত বঢ়িয়াকৈ ভৰিকেইখন ধুই ল'ব। ভৰি ধুওঁ, গাঁৱতো নোধোৱে, ইয়াতে ভৰি ধুওঁ। ৰ'ব ভিতৰত যাম, যোৱাৰ আগতে আপোনালোকক গোটেইখিনি কথা কৈ আছোঁ। তো এইটোৱে মন্দিৰ ভিতৰৰ ফালে, আৰু ইয়াত আছে চাওক খৰং বোলে। দাদাজনে ক'লে ক'ত আছে, এই 1954 চনত 1954 চনত মানে এই ৰামচন্দ্ৰ মন্দিৰটো মানে স্থাপিত হৈছিল। আৰু দাদা কিহৰ নামত হৈছিল তাৰমানে এইটো মন্দিৰটো? নাগা বাবা তেওঁ মানে প্ৰভু ৰামচন্দ্ৰৰ ভক্ত আছিল নেকি? আৰু তাত যে খৰংযোৰ আছে, সেইযোৰ কাৰ? নাগা বাবাৰ আছিল। ওপৰত শুনিবলৈ পাইছোঁ যে ওপৰত বহুত কিবা কিবি ৰহস্য আছে আৰু কি আছে এনে আপুনি ক'ব পাৰিব নেকি? আৰু শ্ৰী ৰামচন্দ্ৰৰ বোলে চকী নে কি, সেইবোৰ শিলৰ জাপ খাই আছে। অলপ ওপৰলৈ যাব চেষ্টা কৰিম দাদাজনৰ লগত। ইফালেৰে তাৰমানে ওপৰত যাব লাগে, মন্দিৰটোৰ ওপৰত বহুত কিবা কিবি মন্দিৰ আছে। তো এই মানুহ চানুহ হৈ থাকে, আহে না? আৰু এই মেলা হয় বোলে, কেতিয়া মেলা হয়? এতিয়া চৈতত হ'ব। এইটো গণেশ শিল, মানে গণেশ বাবাৰ আকৃতিৰ আছে শিলটো। তো আমি বাগদেৱী মন্দিৰ, এইটো অস্বস্থমা, এইটো বাগদেৱী। আপুনি এই মন্দিৰটোত কাম কৰে কিমান দিনত? মন্দিৰটো হ'ল 30 বছৰ হ'ল দাদাজনৰ মন্দিৰত, এই মন্দিৰটোতে কাম কৰি থকা। তো তাৰমানে গমেই পাইছে আপোনালোকে কিমান পুৰণা। তো দাদাই জানে, বহু কথা জানে ইয়াৰ বিষয়ে। আপোনালোকে আহিলে দাদাজনক সুধি ল'ব পাৰিব আৰু গোটেই ডিটেইলছত কৈ দিব বাৰু। এতিয়া আমি ওপৰতলৈ নাযাওঁ, এতিয়া তাৰমানে অলপ জংঘলো হৈ আছে। যেতিয়া তাৰমানে পূজা হয় সেইখিনি সময়ত তাৰমানে ভাল হয় চাগে, ভাল হ'ব ন? আৰু ৰাস্তাবোৰ ওলাব। এতিয়া অলপমান জংঘল হৈছে। এতিয়া অলপমান জংঘল হৈছে। আছে। আপোনালোকে সদায় ওপৰলৈ যায়নে? সদায় যাব লগা হয় ন? ওপৰত বহুতো মন্দিৰ আছে তাৰমানে, এনেকুৱা তাৰমানে আপোনালোকে ফুল এডভেঞ্চাৰ আছে। দেখুৱাম আপোনালোকক ভালদৰে এটা মানে
এই ওপৰত তাৰমানে ওপৰত গ'লে তাৰমানে আপোনালোকে তাৰমানে লতাই দি বগাই যাব লাগে হয়নে? বগাই যাব লাগে। লতাই দি বগাই যাব লাগে, বগাই যাই কিনে ওপৰত উঠিব লাগে আৰু ওপৰত গুফা আছে, সুৰংগ আছে। তাৰমানে ইয়াত তাৰমানে ৰামায়ণৰ তাৰমানে বহুতখিনি মহত্বই আছে এইখন পাহাৰত লগত জড়িত। তাৰমানে আপোনালোকে আহিলে গোটেইখিনি গম পাব। দাদাজনে ক'লে আৰু ওপৰত বোলে বহুত কিবা কিবি তাৰমানে জানিবলগীয়া আৰু চাবলগীয়া মানে অদ্ভুত ধৰণৰ বস্তু আছে। আপোনালোকক কিমানখিনি ডিটেইলছত জনাব পাৰিলোঁ সেইটো মই নাজানো, বাট আপোনালোকে আহিলে আৰু ভালদৰে জানিব পাৰিব। মই জাষ্ট আপোনালোকক অলপ জাষ্ট ক'ব পাৰিলোঁ। আৰু বহুতখিনি ৰহস্য আছে ইয়াত, আহিব পাৰিব। তো আহিব আপোনালোকে। এইটোৱে আছিল মন্দিৰটো আৰু ইয়াত দাদাসকল বহি আছে। এইটো মন্দিৰটো চাই লওক, ধুনীয়া তাৰমানে সেউজীয়া নেচাৰৰ মাজত আছে মন্দিৰটো। তো এতিয়া আমি যাই থাকোঁ, দেৰি নকৰোঁ। আপোনালোকে আহিব ইয়াত, মই গুগল লোকেশ্যনটো দি দিম। ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে চেনেলটো কি কৰিব, শ্বেয়াৰ কৰিব আৰু 1K কৰি দিব। বাছ এইখিনি আছিল।